নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 2020 চনত হৈ যোৱা ডিএমই নন টেকনিক্যাল কোৱেশ্চন পেপাৰখনৰ পৰা ম্যাথমেটিক্স পোৰ্শনটো ডিসকাস কৰিম। যিসকল বন্ধু-বান্ধৱী আজি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এইটো ভিডিঅ' শেষলৈকে চাব। প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নাম্বাৰ হুজ 12.5% ইজ 64.5। আমি সেইটো সংখ্যা উলিয়াব লাগে যাৰ 12.5% ললে আমি 64.5 পাম। সো আমি ইয়াত সংখ্যাটো ধৰি লম x বুলি আৰু ইয়াৰে আমাক লব দিছে 12.5%। আমি লিখিলম ইয়াতে 12.5% বুলি ইজ মানে কি ইকুৱেল চিন আৰু 64.5 ৰ সমান পাব বুলি আমাক কৈছে। আমি এখিনি লিখি ললো, ঠিক আছে। x লিখিলো কিন্তু এইটো ভাঙিলে কিমান হ'ব 12 2 24 আৰু ওপৰত থকা একটো প্লাস কৰিলে কিমান হ'ব 25 25/2 25/2 হল। ইয়াতে যে সিম্বল আছে পার্সেন্টেজ তার মানে কি হয় পার্সেন্টেজ মানে হৈছে 1/100, ঠিক আছে। আর এটা যদি আমি পূরণ চিহ্নলৈকে কনভার্ট কৰো কি হ'ব 1/100। আমি ডাইরেক্টলি বস্তুখিনি লিখি ললো, ঠিক আছে। ইজ ইকুৱেল আছে 64.5 এখিনি ক্লিয়ার হল। এতিয়া আমি কি কৰিম 64.5 লিখিলো এইটো 2 আৰু এইটো 100 তলত আছে ওপৰত আহিলে কি হ'ব ইনটু হৈ যাব মানে পূৰণ হৈ যাব 2 * 100, ঠিক আছে। আৰু ইয়াত তলত কি আছে 25 25 ৰে 4 বাৰ যাব, ঠিক আছে। আৰু যেতিয়া আমি 64.5 * 2 * 4 কৰিম আমি आंसर পাম 516। গতিকে এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব 516। নেক্সট কোৱেশ্চনটো হৈছে এটা সিম্পলিফিকেশনৰ গণিত, ঠিক আছে। আমি এইটো গণিত কৰা স্টার্ট কৰো। ইয়াত কি আছে 2/3 হোল কিউব 2/3 হোল কিউবক আমি সিম্পলি এনেকৈ লিখিব পাৰো যে 2 তিনিটা থাকিব ইয়াতে আৰু 3 কেইটা থাকিব তিনিটা, ঠিক আছে। নেক্সট কি আছে -6/7 হোল স্কয়ার মাইনাসক যদি স্কয়ার কৰো কি হৈ যায় প্লাস হৈ যায় হয় না নাই। সো ইয়াত আমি লিখিব পাৰো 6 দুটা আছে আৰু তলত কি আছে 7 দুটা। নেক্সট -7/4 এটা আমি মাইনাসটো বাহিৰত লৈ আহিলো, ঠিক আছে। মাইনাসটো বাহিৰত আমি লৈ আহিলো আৰু ভিতৰত কি থাকিব 7/4 আৰু লাষ্টত কি আছে 3/2, ঠিক আছে। নেক্সট ইয়াৰে যিখিনি কাটাকাটি যায় আমি সেই পাঠখিনি কৰি লম, ঠিক আছে। 2 2 4 4 গ'ল, ঠিক আছে। 3 3 কাটাকাটি গ'ল 3 ৰে ইয়াক যাব 2 বাৰ 3 ৰে 6 যাব 2 বাৰ হৈ গ'ল এখিনি ক্লিয়াৰ। নেক্সট 2 2 কাটাকাটি যাব, ঠিক আছে। 7 7 কাটাকাটি যাব হৈ গ'ল। ওপৰত থাকিল 2 2 4 4 আৰু তলত থাকিব এইটো 7 আৰু আগত আছে এইটো মাইনাস সিম্বল, ঠিক আছে। সো মাইনাস আগত আহি যাব। সো आंसर কি হ'ব आंसर হ'ব -4/7 হ'ব কারেক্ট आंसर, ঠিক আছে। অপশন নম্বৰ সি। থাৰ্ড কোৱেশ্চনটোত আমাক খুদিছে যে the arithmetic mean of 10 numbers is 20, মানে 10টা সংখ্যা আছে আৰু সেই 10টা সংখ্যাৰ গড় হৈছে 20। if 5 is subtracted from every number, যদি প্ৰত্যেকটো সংখ্যাৰে পৰা 5 টো বিয়োগ কৰি দিয়া হয় তেতিয়া হলে নতুন মিন কি হ'ব খুদিছে আমাক। ইয়াতে আমাক দিয়া আছে মিন 20 আৰু টোটাল নাম্বাৰ যদি আমি চাও কেইটা নাম্বাৰ আছে ইয়াতে টোটাল নাম্বাৰ আছে 10টা, ঠিক আছে। এতিয়া আমি উলাই লম টোটাল সাম কিমান হ'ব সাম টোটাল সাম কেনেকৈ উলাই টোটাল নাম্বাৰ ইনটু মিন কিমান হ'ব 200, ঠিক আছে। এতিয়া চাওক নেক্সট আমাক কি কৈছে নেক্সট কৈছে যে যদি 5 টো প্ৰত্যেকটো সংখ্যাৰ পৰা বিয়োগ কৰা হয় যদি 5 টো প্ৰত্যেকটো নাম্বাৰ ইয়াত নাম্বাৰ কেইটা আছে নাম্বাৰ আছে 10টা অৰ্থাৎ 52 ইয়াত মাইনাস কৰিব কাৰ পৰা মাইনাস কৰিব যেটো টোটাল সাম আছিল তাৰ পৰা মাইনাস কৰিব। টোটাল সাম কিমান আছিল 200
তাৰ পৰা মাইনাছ কৰিব 50 ঠিক আছে কিমান হ'ব 150 সো নিউ মিন উলিয়াবৰ কাৰণে আমি কি কৰিম নিউ মিন উলিয়াবৰ কাৰণে আমি যেটো টোটাল সাম আছে ঠিক আছে অৰ্থাৎ 150 আমি ডিভাইড কৰিম টোটাল নাম্বাৰেৰে টোটাল নাম্বাৰ কেইটা 10টা আছিল 00 কাটা কাটি গল কি থাকিল বাছি 15 গতিকে ইয়াত নিউ মিন হ'ব অপচন নম্বৰ বি 15 নিউ মিন কিমান হ'ব 15 নেক্সট গণিতটো হৈছে এটা সিম্পলিফিকেশনৰ গণিত অৰ্থাৎ এইটো গণিত আমি সৰল কৰিব লাগে আমি এটো ভালকে স্টেপ বাই স্টেপ কৰি যাম ঠিক আছে প্ৰথমতে জিএসএম লিখি লম প্ৰথমতে আমি কোনখিনি পাৰ্ট সলভ কৰিম প্ৰথমতে আমি যিখিনি ব্ৰেকেটৰ ভিতৰৰ পাৰ্ট আছে আমি সেইখিনি আগতে কৰি লম প্ৰথমতে এইটো পাৰ্ট কৰিম লগতে এইটো পাৰ্ট কৰিম ঠিক আছে প্ৰথম কি আছে 118 মাইনাস এইখিনি আমি সেম টু সেম লিখি লম 121 হৰণ চিন আছে 11 গুণ কিমান 121 এটো চাওক মাইনাস মাইনাস আছে মাইনাস মাইনাস আছে হয়নে নাই আৰু মাইনাসে মাইনাসে কি হয় মাইনাসে মাইনাসে কি হয় প্লাস সো ইয়াত হ'ব কিমান +4 প্লাস দিকেনে 4 আহিব মাইনাস আকৌ ব্ৰেকেট আছে 3 আছে ঠিক আছে এটো ব্ৰেকেট সিম্পল 3 আছে মাইনাস 9 মাইনাস তো কিমান 7 7 আছে ব্ৰেকেট ক্লোজ কৰিলো নেক্সট চাও এতিয়া এইখিনি আমি সেম টু সেম লিখিম 118 মাইনাস এই যিখিনি ডিভাইডৰ পাৰ্ট আছে 121 divided by 121 আমি এইখিনিও কৰি লম কিমান হ'ব এইখিনি কৰিলে হ'ব 1 ঠিক আছে প্লাস ইয়াত ব্ৰেকেটটো থাকিব প্লাস কিমান থাকিব 4 তাৰপিছত এইখিনি চাওক 3 - 7 কিমান হয় -4 আৰু ইয়াত আগৰ এটা মাইনাস সিম্বল আছে মানে আগৰ এটা মাইনাস সিম্বল থাকিব আৰু মাইনাসে মাইনাসে কিমান হ'ব মাইনাসে মাইনাসে হ'ব কিমান এইখিনি সাইড ৱৰ্ক হয় মাইনাসে মাইনাসে কিমান +4 সো ইয়াত হ'ব +4 ঠিক আছে একেলগে ক্লিয়াৰ আছে নেক্সট 118 মাইনাস 4 4 8 8 1 9 ঠিক আছে আৰু মাইনাসটো কৰি দিলে কিমান হ'ব आंसर 109 আগত কি আছে একো নাই মানে প্লাস গতিকে এইটো কোশ্চেনৰ কারেক্ট आंसरটো হ'ব +109 অৰ্থাৎ অপচন নম্বৰ এ হ'ব ইয়াত কারেক্ট आंसर 109 Question number 5 আমাক খুদিছে যে if the cost of a notebook is rupees 8.75 অৰ্থাৎ এখন নোটবুকৰ দাম হৈছে 8.75 rupees তে আমাক খুদিছে যে how many notebooks can be purchased for rupees 131.25 মানে 131.25 rupeesত আমি কিমানখন কিতাপ পাম ঠিক আছে আমাক এইটো কথা হতে মনত ৰাখিব যে যেটো বস্তু আমাক লাগে আমি হেতু হতে ৰাইট সাইডত লিখিম ঠিক আছে আমি কৰা স্টাৰ্ট কৰো ইয়াত আমাক কি লাগে কিমানখন নোটবুক আমাক লাগে হেতু হদিছে সো আমি ইয়াত লিখিম যে 8.75 ত আমি কিমানখন নোটবুক পাও আমি পাও এখন নোটবুক ঠিক আছে সো 1 টকাত আমি কেইখন পাম 1 টকাত পাম আমি 1/8.75 আমাক খুদিছে 131.25 rupeesত আমি কিমান পাম সো আমি ইয়াৰ লগত আমি ইনটু কৰি দিম 1 into 131.25 by 8.75 ঠিক আছে আৰু যদি আপুনি 8.75 এৰে 131.25 ক ডিভাইড কৰে কিমান পাব आंसर পাব 15 গতিকে এইটো কোশ্চেনৰ যেটো কারেক্ট आंसर হেতু হ'ব অপচন নম্বৰ B15 কারেক্ট आंसर অপচন নম্বৰ B15 বন্ধুসকল 2020 চনৰ যিখন ডিএমইৰ কোশ্চেন পেপাৰ আছিল তাত ম্যাথছ পোৰ্শনটো পৰা টোটাল 10টা কোশ্চেন আছিল
আজিৰ ভিডিঅ'টোত আমি 5টা কুৱেশ্যনহে ডিছকাছ কৰিলোঁ আৰু ভিডিঅ'টো বেছি লম্বা নহয়, তাৰ কাৰণে আমি নেক্সট 5টা কুৱেশ্যন আমাৰ নেক্সট ভিডিঅ'টোত লৈ আহিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব।